আজি চালনাৰ আমি ৭২টা অংগনবাদী কেন্দ্ৰত যিসকল শিশু আছে প্ৰায় ১,০০০তকৈ অধিক শিশুক আমি একোটাকৈ শীতকালীন পোছাক দিছোঁ। শীতকালীন পোছাকটোত এটা পেণ্ট আছে, গৰম পেণ্ট, এটা গৰম জেকেট আছে, এটা হাফ চুৱেটাৰ আছে, এটা ফুল চুৱেটাৰ আছে, এযোৰ গৰম মোজা আছে। গতিকে আমি আশা কৰিছোঁ যে সকলো শিশুৱে শীতকালত এই শীতকালৰ পোছাকটো পিন্ধি অংগনবাদী কেন্দ্ৰলৈ আহিব আৰু সকলো শিশুৰ মনত এটা কোনো বৈষম্য নোহোৱা এটা পৰিৱেশ হ'ব যে প্ৰত্যেকেই যেতিয়া এটা ইউনিফৰ্ম পিন্ধি আহিব আৰু ইয়াৰ দ্বাৰা চৰকাৰে শিশুসকলৰ ভৱিষ্যত যিটো উৎকৰ্ষ সাধন হ'ব লাগে তাৰ এক অৰিহণা বুলি ভাবিছোঁ। কাৰণ তেওঁলোকে মনৰ আনন্দৰে যেতিয়া স্কুলখনলৈ আহিব তেওঁলোকে পঢ়া শুনাটো মনোনিৱেশ কৰিব। আমি এগৰাকী গৰ্ভৱতী মাতৃৰ সময়ৰ পৰাই মাতৃত্ব আহৰণ কৰাৰ সময়ৰ পৰাই আমাৰ চৰকাৰে আপোনালোকক যিখিনি অংগনবাদী কেন্দ্ৰৰ পৰা হওক, আমাৰ আশা বাইদেউসকলৰ জৰিয়তে হওক, সকলো শুশ্ৰূষা কৰিবলৈ বিচৰা যায়। বাগিচাত কাম কৰি থকা সকলে এটা দিনত ছুটি পোৱা নাছিল। আগবেলা কাম কৰি থাকে, ৰাতি গৈ প্ৰসৱ হয়, সেইদিনাও তেওঁ কাম কৰে আৰু একমাহ নাযাওঁতেই আকৌ কামত জইন কৰে। আমাৰ উদ্দেশ্যটো হ'ল মাতৃও সুস্থ হৈ থাকিব লাগে। আমাৰ পৃথিৱীত যিসকল শিশু ভূমিষ্ঠ হ'ব তেওঁলোকো এখন সুস্থ নাগৰিক হ'ব লাগে। এই উদ্দেশ্য থকা কাৰণেই আমি চৰকাৰে বহুখিনি ব্যৱস্থা আজি লৈছোঁ। বাগিচাত যথেষ্টখিনি স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। বাগিচাৰ কোম্পানীয়ে বা মেনেজমেণ্টে ছুটি নিদিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।